ৰাজ্যবাসীৰ মনত আজিও বিশাল শূন্যতা। হিয়াৰ আমঠুবিহীন এটা নতুন বছৰত ভৰি দিলে সময়ে। বছৰৰ প্ৰথম দিনটোত জুবিন ক্ষেত্ৰত ভিৰ শ শ অনুৰাগীৰ। অনুৰাগীৰ বাবে এয়া যে নহয় কোনো সমাধি, এয়া শ্ৰদ্ধা আৰু আৱেগৰ থলী। বছৰৰ প্ৰথম দিনটো জুবিন ক্ষেত্ৰত এগছি বন্তি প্ৰজ্বলনে আমি আজি অসমবাসীৰ হিয়াৰ আমঠুক এবাৰ দৰ্শন কৰিব আহিলোঁ। জীৱিত কালতো আমি তেওঁক দেখিছিলোঁ আৰু তেওঁৰ মৃত্যুৰ পিছতো তেওঁৰ প্ৰতি আমাৰ যি অনুভূতি আমাৰ চিৰ প্ৰবাহমান আমাৰ হৃদয়ত সদায় হৈ থাকিব। দূৰ দূৰণিৰ পৰা অনুৰাগী আহিল নতুন বছৰৰ প্ৰথম দিনটোত প্ৰিয় শিল্পীৰ বাবে এগছি বন্তি জ্বলাবলৈ। গোলাঘাট, নুমলীগড়ৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুৰাগী আহিল নতুন দিনটোত প্ৰাণৰ শিল্পীক সেৱা জনাবলৈ। হাতে হাতে ধূপ চাকি লৈ জুবিন গাৰ্গৰ শান্তি কামনা অনুৰাগীৰ। সোণাপুৰৰ পবিত্ৰ ভূমিত কেৱল ধূপ বন্তিৰ সুগন্ধই নহয়, বতাহত যেন ভাহি ফুৰিছে হাজাৰজনৰ বুকুত সাঁচি থোৱা হেঁপাহ, মৰম, শ্ৰদ্ধা। আমি এইটোৱেই কামনা কৰোঁ, এইটোৱেই বিচাৰোঁ যে তেওঁ ন্যায় পাওক আৰু তেওঁ আমাৰ জাষ্টিছ ফৰ জুবিন আমি ন্যায় পাওঁ, সেইটোৱে আমি কামনা কৰোঁ আৰু সেইটো কাৰণে ইমান আশা লৈ আমি ইয়াতে আহিছোঁ। সকলোৰে এটাই দাবী, ত্বৰান্বিত হওক প্ৰিয় শিল্পীৰ ন্যায় প্ৰক্ৰিয়া। শীঘ্ৰেই শাস্তি পাওক দোষীয়ে। কোনোবাই যদি মৰমৰ এখন গামোচা আগবঢ়াইছে, আন কোনোবাই সকলোৰে একেথৰে চাই ৰৈছে প্ৰিয় শিল্পীৰ বিশ্ৰামস্থলীক। আমি আশা কৰোঁ যাতে নৱপ্ৰজন্মৰ সকলোৱে তেওঁৰ সৃষ্টিৰাজিক মনত পেলাওক আৰু তেওঁৰ যি ন্যায় প্ৰক্ৰিয়া, এই ন্যায় প্ৰক্ৰিয়াটো অতি ত্বৰান্বিত হওক আৰু অতি সোনকালে তেওঁ যাতে ন্যায় পায়, আমি চৰকাৰলৈ এইটো অনুৰোধ জনাইছোঁ। নতুনৰ উৎসাহ মনত থাকিলেও কিবা এটা নোহোৱাৰ শোকে যেন খুন্দিয়াই আছে সকলোৰে মনত। বিগত সময়ৰ দুখ পাহৰি নতুনক আদৰিলেও জুবিন অবিহনে যেন চিৰদিন উকা হৈ ৰ'ব অসম। আনহাতে বছৰৰ পহিলা দিনটোতে জুবিন ক্ষেত্ৰত উপস্থিত হ'ল অৰুণ গাৰ্গ। ভাতৃৰ অন্তিম শয়নস্থলী চিকুনাই ন ৰূপত সজালে অৰুণ গাৰ্গে। গামোচা ফুলেৰে বিশ্ৰামস্থলী সজাই আৱেগিক হৈ পৰিল জুবিনৰ ছাটোৰ দৰে থকা অৰুণ। ভাল হওক চবৰে আৰু যেনেকৈ এনেকুৱা বছৰ আৰু কেতিয়াও নাহক, মোৰ এইটোৱে তাৰ প্ৰাৰ্থনা কৰিছোঁ। মোৰ দাদা য'তেই থাকক তাৰে আত্মা শান্তি দিয়ক। মোৰ দাদা আশীৰ্বাদ কৰক চবকে, নতুন বছৰটো ভাল হওক। মোৰ মন্দিৰ এইটোৱে হয়, মোৰ ভগৱান এইজনে আৰু মোৰ বেলেগ ভগৱান নাই, মোৰ দাদাই মোৰ ভগৱান। বছৰৰ পহিলা দিনটোতে গানৰ ভগৱানৰ আশীৰ্বাদ বিচাৰি অনুৰাগীৰ সোঁত দেখি অভিভূত হৈ পৰিল অৰুণ গাৰ্গ। বিগত ৩ মাহে জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিয়ে প্ৰমাণ কৰিছে যে কায়িকভাৱে নহলেও জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে আৰু থাকিব। যোৰাবাটৰ পৰা মৌচম বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।